নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? উত্তৰ, প্ৰায় 600 বছৰ। মুঠ 40 জন ৰজাই ৰাজত্ব কৰিছিল। পিছৰ প্ৰশ্নটি, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ, চৰাইদেউত। 1253 চনত চুকাফাই ৰাজধানী পাতিছিল। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, আহোমসকল অহাৰ আগত কোন ৰজাই ৰাজত্ব কৰিছিল? উত্তৰ, কোচ ৰজাই ৰাজত্ব কৰিছিল। আমাৰ পিছৰ প্ৰশ্নটি, অসমলৈ মানসকলক কোনে আনিছিল? উত্তৰ, বদন বৰফুকনে আনিছিল। পিছৰ প্ৰশ্নটি, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ, ইটাখুলিৰ ৰণ। পিছৰ প্ৰশ্নটি, কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল? উত্তৰ, জয়মতী মুক্তি পাইছিল 1935 চনত। পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। পিছৰ প্ৰশ্নটি, অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল? উত্তৰ, অসম কোম্পানী। পিছৰ প্ৰশ্নটি, অসম চুক্তিৰ ফলত সৃষ্টি হোৱা শোধনাগাৰটোৰ নাম কি? উত্তৰ, নুমলীগড় শোধনাগাৰ। আমাৰ পিছৰ প্ৰশ্নটি, হাতীদাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম কি? উত্তৰ, বৰপেটা। পিছৰ প্ৰশ্নটি, কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? উত্তৰ, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰুৱা শ্বহীদ হৈছিল। পিছৰ প্ৰশ্নটি, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, 1917 চনত শিৱসাগৰত। পিছৰ প্ৰশ্নটি, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ, ভানুমতী। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? উত্তৰ, পদ্মনাথ গোহাঞিবৰুৱা। পিছৰ প্ৰশ্নটি, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ, চন্দ্ৰকান্ত অভিধান। 1933 চনত প্ৰকাশ পাইছিল। পিছৰ প্ৰশ্নটি, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কিমানতম ৰাষ্ট্ৰপতি? উত্তৰ, 15তম ৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্নটি, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰ, 1525 চনত। আমাৰ পিছৰ প্ৰশ্নটি, পথৰুঘাটৰ বিপ্লৱ কেতিয়া হৈছিল? উত্তৰ, 1894 চনত। আমাৰ পিছৰ প্ৰশ্নটি, সিন্ধু উপত্যকাৰ সভ্যতা কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ, 1921 চনত। পিছৰ প্ৰশ্নটি, মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি? উত্তৰ, ছাল। আমাৰ শেষৰ প্ৰশ্নটি হৈছে, ভাৰতৰ কোনখন চহৰক গোলপীয়া চহৰ বুলি কোৱা হয়? উত্তৰ, জয়পুৰ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।